ৰিপৰ্টাৰ কৰে পইচা লৈ নিউজ কৰে তেতিয়া কৰে যদি প্ৰমোচন শ্ব' হয় কৰিবই কাৰণ ৰিপৰ্টাৰ পেট এটা আছে নহয় কাৰ মাইকী কোনে লৈ গ'ল এইবিলাক ভাল পায় কাৰ মাইকী কালে পলাই গ'ল 3টা সন্তান এৰি থৈ গ'ল নে 2টা সন্তান এৰি থৈ গ'ল আৰু যে উপভোগ কৰা আমি দিয়া নাই আপোনালোকে নিজে ভাল পায় গতিকে এবাৰ চাব অনুমান কৰিব কথাটো কি হৈছে এয়া আমাৰ দোষ নহয় আপোনালোকে সত্যে জনগণে বিচাৰে তাৰ কাৰণে আমাকো ভিউৱাৰ্ছ লাগে নমস্কাৰ আচলতে কথা ক'ব পৰা অৱস্থা নাই মিন্টুৱে জানে মোৰ কথাখিনি এয়া মোৰ মিন্টু বন্ধু আৰু বহুত দিনৰ চিনাকি আমাৰ মিন্টু সৰু থাকাৰে চিনাকি কিন্তু আমাৰ চিনাকিটো অলপ বেলেগ ধৰণৰ সিও নাজানে মই জানো কিন্তু কি নাজানে যেতিয়া জিএমচি নিউ পেইং কেবিনত আছিলে তেতিয়াৰ পৰাই আমাৰ চিনাকি হয়তো মিন্টুৱে মোক চিনি নাপায় যে তেওঁ সৰু আছিলে ময়ো সৰু আছিলোঁ মিন্টুৰ এই জাৰ্নিটো আমি দেখিছোঁ আৰম্ভণিৰ পৰাই দেখিছোঁ প্ৰতিবিম্ব লাইফৰ পৰাই দেখিছোঁ আৰু প্ৰতিবিম্বত এগৰাকী সফল সাংবাদিক আছিলে তেতিয়াৰ পৰাই আমি চিনি পাইছোঁ যেতিয়া আমি চেল্ফি ল'ব গৈছিলোঁ গ্ৰন্থমেলাত মিন্টু মোৰ অতিকে মোৰ হাজবেণ্ড মোৰ মৰমৰ হাজবেণ্ডজনে মিন্টুক বেছি ভাল পায় চ' সেই জাৰ্নিৰ পৰা আজিলৈকে দেখিছোঁ তেওঁ নিজে এটা নিউজ চেনেল আজি খুলিছে নিউজ 24 অসম বুলি আমি 2 বছৰৰ আগত সেইদিনাখনো আমি উপস্থিত আছিলোঁ যোৱা বছৰ আমি উপস্থিত থাকিব নোৱাৰিলোঁ কিবা এটা কাৰণ আজি আকৌ আহিছোঁ গতিকে মিন্টুৰ এই জাৰ্নিটোত এই টিমখিনিৰ মাজত মই এটা মিন্টুক সুধিম যে মিন্টু আজি যিহেতু 3 বছৰ হ'ল মই বেছি কথা ক'ব নোৱাৰোঁ যদিও তুমি কোৱাচোন যে কেনেকুৱা লাগিছে এই জাৰ্নিটো প্ৰথম কথা হৈছে জাৰ্নিটো কম তাৰপৰা প্ৰথমতে ভীমৰ জ্ঞাপন কিছু ঘূৰি আহিছা আৰু এনপিচি কথা কৈছে নিউ পেইং ব্লগ সেইটো 2010 চনত আচলতে তেতিয়া মই এইটো ৱাৰ্ড গৈ আছিলোঁ এয়া মই লাষ্ট কিন্তু ৱাৰ্ড নহয় তুমি বহুত ভাল সফল এজন মানে ল'ৰা আছিল য'ত মানে বহুত ধুনীয়া ট্ৰিট কৰিছিলে সকলোকে মই তেতিয়া গম পাওঁ তেতিয়া যেতিয়া মই ৱাৰ্ড কৰি আছিলোঁ সকলোৰে আচলতে মৰমৰ এজন ল'ৰা আছিলে প্ৰিয় ল'ৰা বুলি তেতিয়া মোক নাজানো কিয় কৰিছিলে তাৰ পাছত সেই 2010 চনতে তেতিয়া মই আকৌ আমাৰ অসমৰ প্ৰথমটো ছেটেলাইট চেনেল আছিল প্ৰথমটো এইটো কাৰণে কৈছোঁ ছেটেলাইটৰ NTV তেতিয়া মই এজন কৰেছপণ্ডেণ্ট আছিলোঁ কৰেছপণ্ডেণ্টৰ পৰা বিলং কৰি তেনেকৈ আহি 2014 চনত মই চাকৰি হৈছিলে মোৰ ডিচি অফিচত তেজপুৰ আমাৰ মই কৰিব ডিচি অফিচত হৈছিলে তেতিয়া ডিচি চাকৰি ৰিজাইন কৰিলোঁ আকৌ তাৰপিছত চৰকাৰৰ কাম কৰিলোঁ তাৰপিছত ইণ্টাৰনেশ্যনেল ফ্ৰিলেন্সিং কাম কৰিলোঁ বিভিন্ন ধৰণৰ অভিজ্ঞতা বুটলি অৱশেষত বিভিন্ন পৰিয়ালৰ কাম কৰিলোঁ প্ৰতিবিম্ব লাইফৰ কথা কৈছে নিশ্চয় মই প্ৰতিবিম্ব লাইফৰ পৰা মোৰ প্ৰথম চিনাকি মানুহৰ বাবে মই প্ৰথম কাম কৰিছোঁ প্ৰতিবিম্ব লাইফত নহয় এয়া একেবাৰে মিছা কথা প্ৰতিবিম্ব লাইফৰ মোৰ চিনাকি দিছিল সেইটো চিনাকি সদায় ৰাখিবলৈ চেষ্টা কৰিম আৰু প্ৰতিবিম্ব লাইফৰ পৰা সেই যাত্ৰা আজি অব্যাহত আছে আৰু মাজতে খাল প্ৰতিঘাত বহুতো গৈছে এয়া আচলতে মোৰ উত্থান পতন মানুহৰ লাইফত থাকিব লাগে তেতিয়া মানুহে বুজি পায় সঁচা অৰ্থটো কি আৰু জুই সঁচাই কৈছোঁ তাইক ছাপোৰ্ট কৰোঁ মই তাইক ছাপোৰ্ট কৰি মোকো ছাপোৰ্ট কৰিছে আজি আহিছে যে সুন্দৰভাৱে আহি গৈ আছে আৰু যিখিনি শুভাকাংক্ষী আজি এই শুভক্ষণত আছে সকলোকে মই এবাৰ দেখাব নিশ্চয়কৈ আৰু অসীম হাজৰিকা মোৰ অতিকে মৰমৰ এজন বন্ধু তাৰপিছত এইফালে মোৰ আছে চিৰঞ্জীৱ দাস চিৰঞ্জীৱ বৰা এজন সুদক্ষ অভিনেতা যে কাম কৰি আছে বিগত বহু সময়ছোৱাত আমাৰ চেনেলত আনি মানিকে থাকি গৈছে কিন্তু আনি মোৰ একদম সমস্যাখিনি পাৰ কৰাৰ পিছত ভালকে আনিম দাদাক এয়া হৈছে মিন্টু হাজৰিকা মমিতা তেওঁ হৈছে নিউজ টাইম স্বত্বাধিকাৰী আৰু বিহুত আমাৰ বিভিন্ন কাম কৰি আহিছে ভাল লাগিছে আৰু মোৰ ভাইটিক প্ৰথম আজি লগ পাইছোঁ ভাইটি ভইচ নকৰি চিনি পাই গতিকে মোক মিঠাই কৈছে নাজিৰৰ যদি ছেকেণ্ড পাৰ্ট বুলি মানুহে ভাবে এয়া হৈছে ছেকেণ্ড পাৰ্ট নহয় নাজিৰৰ ট্ৰেক বেলেগ আৰু ট্ৰেক ভাৰ্জন বুলি মই নকওঁ ট্ৰেক বেলেগ হ'ব ইয়াৰ ট্ৰেক বেলেগ হ'ব কাৰণ নাজিৰৰ যিটো মানৱতা বেলেগ হয় তাৰ মানৱতাটো সুকীয়া ইয়াৰ মানৱতা সুকীয়া মই এইখিনি মিটাক ব্যৱহাৰ কৰিব ক'ব হয় মোৰ বন্ধু মিন্টু তাৰ নামো মিন্টু মোৰ নামো মিন্টু আমি মিতা বুলি মাতো সেইকাৰণে তাৰ 3টা বৰ্ষ অতিক্ৰম কৰিলে আৰু এতিয়া নতুনকৈ আৰম্ভ কৰিছে এটা মোৰ অফিচৰ কাষতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ অনাগত দিনত আৰু অধিক উৎসাহেৰে উদ্যমেৰে কাম কৰক অসমবাসীৰ হৈ কাম কৰক ভাল বাতৰি কৰক ভাল অনুষ্ঠান কৰক তাকে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিম তাকে আজি ইমান মানে এনেকুৱা এটা দিনত য'ত আজি বাতৰি এটা শুদ্ধ বাতৰি পাবলৈ মানে মানুহে অভাৱ অনুভৱ কৰি আছে বৰ্তমান এনেকুৱা শুদ্ধ বাতৰি আৰু মানে খুব মানুহক যাতে জাগ্ৰত কৰা বাতৰি মিন্টুৱে হেৰি কৰিব আমাৰ মানে এই নিউজ 24 অসমৰ দ্বাৰা মানে তেওঁ হেৰি কৰিব মানুহক দেখুৱাব বুলি আশা ৰাখিলোঁ আৰু শুভকামনা জনাম যাতে খুব ভাল এটা মানে গ্ৰ' কৰে চেনেলটো আৰু ইমান বছৰে কৰি আছে এইটো কাম
এতিয়া আকৌ অফিচ নতুনকৈ লৈ পেলাই আকৌ ভালকৈ কৰিবলৈ আৰু ভালকৈ মানে আগবঢ়াই লৈ যায় বুলি তেওঁ আগবাঢ়িছে সকলোৱে আশীৰ্বাদ কৰক আৰু তুমি কথা ক'বা তুমি নোকোৱালে মোৰ কিবা কাম কৰিছা নমস্কাৰ মই মিত্ৰৰ লগত বৰ্তমান নিউজ 24 অসমৰ লগত জড়িত আৰু মই প্ৰাইম টাইম ডেস্কটো চাম মিত্ৰৰ লগত একেলগে আগবাঢ়ি যাম আৰু আপোনালোকৰ আশীৰ্বাদ আৰু অনুপ্ৰেৰণা লৈ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছো আৰু দাদাক আজি প্ৰথম লগ পাইছো ভাল লাগিছে আৰু এনেকৈ যাতে নিউজ চেনেল যিটো খুলিছে তেওঁ আগুৱাই যাওক সকলোৰে সাহস হৈ ৰওক চেনেলটো অনুপ্ৰেৰণা যেহেতু সকলোৱে দিছে দাদাক সাহসেৰে চেনেলটো কাম কাজখিনি আগুৱাই লৈ যাওক তাৰে কামনা কৰিছো দীৰ্ঘজীৱী হওক চেনেলটো তাৰে কামনা কৰিছো এইখিনি মই এটা কথা কম কিন্তু দেই মই যদি ৰখাইছো কাৰণ নিউজ 24 অসমটো ব্যক্তিগত মোৰ নহয় মই কেতিয়াও নকওঁ যে নিউজ 24 অসমটো মোৰ হয় মই নকওঁ মই নাভাবোঁ নিউজ 24 অসমৰ ৰাইজৰ প্ৰতিজন ব্যক্তিয়ে আশীৰ্বাদ কৰিব নিশ্চয়কৈ নিউজ 24 অসমে আপোনালোকক সুকীয়া মাদকতা দিবলৈ চেষ্টা কৰিম কাৰণ দুটা স্বত্বাধিকাৰ আছে স্বত্বাধিকাৰ বুলিও নকওঁ যোনটা সাংবাদিক আছে দুটাই সুকীয়াকৈ প্ৰতিষ্ঠান যদিও আমাৰ মাজত এটা বস্তুৱে থাকিব নিউজত কম্পিটিশ্যন থাকিবই এনেকুৱা কোনো কথাই নাহে থাকিবই 100% মই বেটাৰ দিবলৈ চেষ্টা কৰিম আজৰিকৈ বেটাৰ দিবলৈ চেষ্টা কৰিম গতিকে সেয়াই কম সকলোৱে আশীৰ্বাদ কৰিব নাজানো কি কৰিব পাৰিছো কিন্তু আৰু এইখিনি স্পষ্টভাৱে কওঁ জীৱনত সদায় খাবলৈ মৃত্যু সময় জন্ম পোৱা নাই মৃত্যু আমাৰ সত্যৰ প্ৰতীক হৈছে মৃত্যু সময় হিচাপে জীয়াই থাকিব বিচাৰিছো আশীৰ্বাদ কৰিব হাজাৰ এটা কথা কওঁ কিন্তু মৃত্যু সময় লগ নোপোৱাকৈ মৃত্যু সময় যি প্ৰচাৰ চলায় সেইবোৰৰ পৰা যেন আঁতৰি থাকে এয়াৰ মিণ্টু শৰ্মা মৰি জীয়াই থকা ল'ৰাজন কিন্তু মই এইখিনিত এটা প্ৰশ্ন কৰিম যিহেতু আমি নিউজবোৰ খুব চাই থাকোঁ যিহেতু মিণ্টু দাও আছে আৰু মোৰ বন্ধু মিণ্টু আছে আৰু চিৰঞ্জিত দাও আছে চবেও আছে বাৰু যে আজিকালি নিউজবোৰ প্ৰায়ে দেখোঁ যে কাৰ মাইকী কোনে লৈ গ'ল কোন মতাই কোনে ক'ত কি লৈ গ'ল মিণ্টু দা ভালকে শুনিব গতিকে আৰু এনেকুৱা দেখি থাকোঁ আৰু প্লাছ মানে হোটেলে কিবা কিবি কাৰ্য কিবা কিবি চলি থাকে সেইবোৰ খুব ভাইৰেল নিউজবোৰ দেখি থাকোঁ গতিকে কোনটো সত্য কোনটো অসত্য আমি ধৰিব নোৱাৰো কিন্তু আপোনালোকে ক'ব লাগিব যে সেইবোৰ দি থকাতকে ভাইৰেল টপিকবোৰ বিচাৰি থকাতকে আমাৰ সত্য বাতৰি আমাক লাগে তো আপোনালোকে কি ক'ব আপোনালোকে এইটো প্ৰশ্ন মই সোধাৰ কাৰণে মই বিৰাট ভাল পাইছো মই প্ৰথমতে এটা কথা ক্লিয়াৰ কৰি দিওঁ যে এতিয়া যিটো মানে পৰিস্থিতি আৰু এতিয়া যিসমূহ মানে ৰুচি মানুহে বিচাৰে সেই ৰুচিসমূহ কেনেকুৱা কাৰ মাইকী কোনে লৈ গ'ল এইবিলাক ভাল পায় কাৰ মাইকী কালে পলাই গ'ল 3টা সন্তান এৰি থৈ গ'ল নে 2টা সন্তান এৰি থৈ গ'ল ভাল যদি এটা কিবা বাতৰি এটা পৰিৱেশন বা বাতৰি এটা যদি আমি ৰাইজলৈ এৰি দিওঁ তেতিয়াহ'লে যদি 200 বা 100 300 মানুহে চাব আৰু যদি কাৰোবাৰ মাইকী কোনোবাই লৈ গুচি গৈছে সেইটো বাতৰি কিন্তু মিলিয়ন ভিউজ হ'ব মানে এতিয়া এটা কথাই বুজিব পাৰি যে ভাল বাতৰি চোৱা মানুহৰ সংখ্যা একেবাৰে নগণ্য মানুহে এইটো ক'লে বেয়া পায় যে সাংবাদিকে কিয় দিছে কিন্তু আপোনালোকে চাই দিয়ক সেইটো আপুনি কিয় চাই মই এটা কথা কওঁ ভাল বস্তু মানে চোৱা মানুহৰ সংখ্যা কম আৰু বেয়া বস্তু চোৱা সংখ্যা মানুহৰ বেছি যেনেকে মাজতে এগৰাকী ফুকন উপাধিৰ এগৰাকী মই নামটো নকওঁ এগৰাকী মহিলা বাহিৰত গৈ পৰ্ণ ভিডিঅ' বনোৱা বুলি যিটো ওলালে তেখেতৰ এক দিনত তেখেতৰ 2 লাখ ফলোৱাৰ্ছ আছিলে একেদিনা ৰাতি পিছদিনাখন তেওঁ মিলিয়ন ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ আহি গৈছে তেতিয়াহ'লে ভাবক তেতিয়াহ'লে মানুহে তেখেতক কিয় ফ'ল' কৰিলে যদি কোনোবা এজন ল'ৰাই বা ছোৱালীয়ে ভাল খেলি আহিলে হয় তেওঁ সেই 2 লাখৰ ফলোৱাৰ্ছ 1 মিলিয়ন হ'লে হয়নে কেতিয়াও নহয় মানে এটা কথা মানুহে ভাল বস্তু নাচায় মানুহে সদায় বেয়াৰ বস্তু আচলতে যদি চাবলৈ গ'লে তেতিয়াহ'লে আমাৰ অসমীয়া মানুহে আচলতে হেৰি মানে অসমীয়া মানুহৰ টেষ্টে সলনি হৈছে টেষ্ট এনেকুৱা হৈছে যে এতিয়া মানে যিমান এই মানে গোবৰ জাবৰ যি পায় সেইবিলাক বস্তু চাই বেছি ভাল আৰু মানুহৰ চাগে মগজু সেনেকুৱা হৈছে তাৰ কাৰণ মই বেলেগ একো নকওঁ যেনেকৈ ডেভেলপ হৈছে মানে ইণ্টাৰনেট যোনটো বস্তু আমাৰ ইণ্টাৰনেটে যোনটো বস্তু আমাক ডেভেলপ কৰিছে সেইটো বস্তু একেটা কুপ্ৰভাৱ যে কৰিছে একেটা প্ৰভাৱ এইটোৱে কৰিছে যেনেকৈ জিঅ' ফ্ৰী হোৱাৰ কাৰণে আজি গাঁৱে গাঁৱে মানুহে চাব পাৰিলে আজিকালি আমি কেফে চাৰ্জ দি পেলাই আজিকালি সেই জিঅ' যেতিয়া ফ্ৰী হৈ গ'ল মোবাইল চবেই ল'লে 4G 3G তেনেকৈ আৰম্ভ হ'ল এই যোনটো আৰম্ভ হ'ল জাৰ্ণিটো তাৰপিছৰ পৰা মানুহে কণ্টেণ্ট চোৱা হ'ল মানুহ হয়তো তাত শিকা মানুহ ওলালে বহুত ভাল শিকিলে কিছুমানে আজি ভাল ভাল ডাইৰেক্টৰ হ'ল তাৰ পৰা চাই পেলাই শিকিলে কিছুমানে ভাল ভাল এডিটৰ হ'ল কিছুমানে ভাল অডিশ্যন দিবলৈ শিকিলে এক্টিং কৰিবলৈ শিকিলে তাৰ মাজতে কিছুমানে ভাল লাইনো চিলেক্ট কৰিবলৈ শিকিলে আমি বহুত নজনা লাইন আজিকালি আমাৰ ষ্টুডেণ্টে শিকিলে যে এনেকুৱা লাইন আছে পঢ়িবলৈ তাৰ মাজত এনেকুৱা গোবৰ কিছুমান আছে যদি এই লাইনটো বিচাৰি পায় যে মানে আমি এইখিনিহে চাওঁ আমাৰ গোবৰৰ সংখ্যা চাগে আমাৰ সমাজত বাঢ়ি গৈছে বৃদ্ধি হৈছে খুব মনে পাইছে মই ৰকিন্দা এটা সুধিলো আমাৰ মিত্ৰে ক'ব মিত্ৰু বাৰু ৰকিন্দা আপুনি এটা কওকচোন আজিকালি ইউটিউবাৰ আৰু
ফেচবুকৰ বহুত ওলাইছে ফেচবুকৰ ইউটিউবাৰবোৰক বাৰু ইউটিউবাৰ বুলি কয় বুলি জানো কিন্তু ফেচবুকৰবোৰক কি বুলি কয় মই সেইটো নাজানো মই ফেচবুকাৰ বুলিয়ে কৈছো ঠিক আছে যি কয় মানে তেওঁ এতিয়া এনেকুৱা ইমান ওলাইছে ঘৰে ঘৰে ঢেৰ ওলাইছে মোবাইলটো একদম হাততে দুটা তিনিটা চেনেল লৈ পেলাই বহি থাকে কেৱল মাত্ৰ পইচাৰ কাৰণে তো আপুনি কি ক'ব এই মাধ্যমটো আপুনি কি হিচাপে ল'ব চাওক আপুনি ৰাতিপুৱা আজি ভাল মাছ এটাৰে ভাত খালে সেইটো আপুনি ফেচবুকত দেখালে তাৰ মানে কি বুজাব জীৱনত প্ৰথমবাৰ মাছ খাইছো ৰাইজকে খাওঁ তো সেইবোৰ মানসিকতা কিছুমান মানুহৰ আছে যে মই যি খাইছো প্ৰত্যেকটো মুহূৰ্তত দেখাম কিছুমান এনেকুৱা আছে যোনে নেকি ৰিয়েল দেখাই যে হয় মই আজি দিনটো কি কৰিলো কিছুমান মাধ্যম আছে যিখিনি মাধ্যম ল'ব পাৰে মানুহে আগবাঢ়ি যাব মানে ইনকম চাবগে লাগে কিন্তু কিছুমান এনেকুৱা আছে অপদাৰ্থ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই নিখবতীয়া কিছুমান কাণ্ড কৰে যিখিনি কাণ্ড মানে আপোনাৰ ফেচবুকৰ বাকীবোৰ ভিডিঅ' বাকী ভাল ব্লগবোৰকো মানে চাবলৈ মন নোযোৱা চ' এই বস্তুখিনি চেঞ্জ হ'ব লাগে কোৱালিটি মেইনটেইন কৰিব লাগে প্ৰথম কথা যে তেওঁলোকে যি বনাইছে প্ৰথম তেওঁ ষ্টাডি কৰিব লাগিব যে মই আজি দিনটো যদি দেখাম ব্লগ যদি বনাম যে মই কি কৰিম কোনটো পাছত কি কৰিম এটা স্ক্ৰিপ্ট ল'ব লাগে বস্তুখিনি ভালকে মানুহৰ মাজলৈ নিব লাগে তো তেতিয়া ঠিক হয় নহ'লে আপোনাৰ চাব নোৱাৰে আজিকালি যেনেকে এই কন্টেন্ট মানে ভাল কন্টেন্ট এটা কৰো বুলি জগুদাই গণেশক দৌৰাই ফুৰিছে যেনেকে কৈ দিলে ইমান ভাল ইউটিউবাৰ নহয় ষ্টাডি নকৰে তেনেকুৱা টাইপৰ ইউটিউবাৰ বৰ্তমান মানে চলি আছে মোৰ কথাটো হৈছে দেখাত দেখি কৰে আপোনাৰ এটা ৰেডিমেড তেওঁলোকৰ এটা ছেটআপ লাগিব লাইভ মানে এটা স্ক্ৰিপ্ট ৰেডি কৰিব লাগিব অলপ অধ্যয়ন কৰিব লাগিব যে মানুহক প্ৰকৃত বস্তু কি দেখাব কিছুমান মানে ভাল বস্তু দেখাব যায় গৈ তুমি বেবি বান হৈ যায় আমি কিবা ক'ব খুজিছিলে আসলে কথা হ'ল কি আমি কন্টেন্টবোৰ যিবিলাক দিওঁ আমি যদি ভূপেন হাজৰিকা যদি আজি যদি জন্মবাৰ্ষিকীক দিওঁ সেই নিউজটোত কিন্তু ভিউৱাৰ্ছ হ'ব 100 আমি যদি দিওঁ যে এতিয়া বৰ্তমান সময়ত ইউনিচেক্স পালনৰ কি চলি আছে তাত হ'ব মিলিয়ন অৰ্থাৎ শ্ৰোতাখিনি কি দৰ্শকখিনি কি যি উপভোগ কৰে আমি ভুল কৰিছো আমি নিউজ চেনেলে ভুল কৰোঁ আমাকতো উঠাই মুঠাই গালি দিয়ে ৰিপৰ্টাৰবোৰ সাংঘাতিক লিখে ৰিপৰ্টাৰবোৰে পইচা লৈ নিউজ কৰে ৰিপৰ্টাৰবোৰে পইচা লৈ নিউজ কৰে কেতিয়া কৰে যদি প্ৰমোচন শ্ব' হয় কৰিবই কাৰণ ৰিপৰ্টাৰ পেড এটা আছে নহয় এনেই সাংবাদিক আপোনাৰ শব্দবোৰ ভালকে লিখিবলৈ শিকিব এই শব্দবোৰ আমাৰ অভিধানত নাই সাংবাদিক শব্দ যদি আছে এখন অভিধানখন পঢ়ি চাব আৰু যে উপভোগ কৰাটো আমি দিয়া নাই আপোনালোকে নিজে ভাল পায় গতিকে এবাৰ চাব অনুমান কৰিব কথাটো কি হৈছে এয়া আমাৰ দোষ নহয় আপোনালোকে সত্যে জনতা বিচাৰে তাৰ কাৰণে আমাকো ভিউৱাৰ্ছ লাগে এইটো চিধা কথা হয়নে মিতা আৰু ইউটিউবাৰ খিনিৰ কথা কম যে বহুত ভাল ভাল ইউটিউবাৰ আছে সময় গগৈ এনেকা বহুত ভিটু এনেকা বহুত ভাল কাম কৰি আছে কিন্তু এতিয়া সিহঁততকে ভিউৱাৰ্ছ কাৰ বেছি এই বাথৰুম চাফা কৰিব কোনোবাই ভাত খাব কোনোবাই 3টা পানী মুখত সোমাই দিব সেইবিলাক চোৱা মানুহৰ সংখ্যা বেছি সেইকাৰণে এটা কথা কম যে ভাল কোনোবাই যদি সহায় কৰিছে সেইবিলাক মানুহ নাচায় কোনে কণী খাইছে কোনে কি ক'বা নাচিব সেইবিলাক মানুহে চায় ভাল মানুহৰ সংখ্যা এতিয়া মানে ভাল ৰুচি চোৱা মানুহৰ সংখ্যা একেবাৰে নহয় একদম সত্য বেছি কৰিলে মোৰো কাটে তাই ভাল কাম কৰি আছে মই ক'ব গ'লে চাগে ভাল কাম কৰি আছে যিসকল দৰ্শক তাই আছে দৰ্শকে গম পায় জুৰি চিফুং কুইয়া যাত্ৰা এইটো যদি চিনেমাটো চাই নিশ্চয় গম পাব সঁচা অৰ্থত তাই বহুত ভাল কাম কৰি আছে মই দেখিছোঁ বিগত সময়ছোৱাত তাই ভাল ভাল ইণ্টাৰভিউ লৈছে বেয়া হ'ব লাগিব ভাল ভালটো বেয়া থাকে ন কিন্তু বেয়া বস্তু ভাল লাগে সোমাই নলওঁ বাৰু মিনিটে জানে বা দাদাই কোৱা নিচিনাকে ৰক্তিবাই কোৱা নিচিনা সেনেকুৱা নকৰোঁ বাৰু কাৰণ মোৰ বেক চাইডে এজন মোৰ হাজবেণ্ড আছে আৰু হাজবেণ্ডে মোক এইখিনি গাইড কৰি দিয়ে খুব ভাল হয় ত্ৰিদীপৰ কথা মই ক'ব লাগিব খুব ভাল হয় ত্ৰিদীপৰ ভাল গান গায় সি যদিও কেমেৰা ধৰি আছে সি সঁচাই এজন ছিংগাৰ হয় ভাল গান গায় সি এটা কথা ক'ব লাগিব অতীতৰ কথা মই পাইছোঁ বিগত সময়ছোৱাত যিমানখিনি পাইছোঁ সঁচা অৰ্থত মৰমীয়াল কৰা সঁচা অৰ্থত দুটা বন্ধু চাব দেই লগতে এজন ভাল একদম বেছি কৰিলে বেয়া বাৰু খুব ভাল লাগিলে মিটুদাৰ টিনাৰ আৰু চিৰঞ্জিতাটো মই বাৰু চিনি পাওঁৱেই অলৰেডি মই বহুত বেছি ভাল পাওঁ তেখেতক ৰক্তিম দা মিণ্টু মোৰ বন্ধু সকলোকে বহুত বেছি ভাল লাগিল আৰু আপোনালোকক বহুত বহুত ধন্যবাদ আমাৰ চেনেলত যোৱাৰ কাৰণে এইখিনি সহায় কৰাৰ কাৰণে আপোনালোক তুমি আগবাঢ়ি যা সদায় আৰু লগত আছো আৰু মিণ্টু মোক বহুত ডাঙৰ সহায় কৰি থৈ দিছে ৰিচেণ্ট মোৰ দেউতাৰ বেমাৰ হৈছে তেতিয়াও সহায় কৰিছে মিণ্টুৱে বেলেগৰ পৰাও দি পেলাই লৈ কালেকশ্যন কৰি সহায় কৰিছে তাৰ বাবে তোমাক বহুত দেউতা শব্দটো বুলি আছিলে অৰ্থত আজি মই আহি এই মধুক্ষণত মোৰ মাও মোৰ লগত নাই মোৰ দেউতাও নাই মা ঘৰৰ পৰা মোক আশীৰ্বাদ কৰিছে নিশ্চয় মই বিচাৰোঁ দেউতা একো নাই বাৰু বহুত বহুত ধন্যবাদ আপোনালোক চবকে আৰু মিটুদা
সুনীতা আপোনাকো বহুত ধন্যবাদ আৰু মন লাগে দেউতাই হেৰাই যোৱা 26 বছৰ হ'ল কেতিয়াকে সংগ্ৰাম কৰিছোঁ মই জানো মোৰ ভাই শুনিব আছে আৰু সাহস চমকে এই চুকমানি মোক উত্তৰ দিবলৈ শিকাইছে এই চুকমানিটো আপোনালোকে উপলগা নকৰিব বহুত টৰ্চাৰ দিলে মোক বিগত 1.5 বছৰে বহুত টৰ্চাৰ দিলে মানসিকভাৱে শাৰীৰিকভাৱেও অত্যাচাৰ কৰিলে মোক কিন্তু দিনটো জীয়াই আছে আৰু জীয়াই থাকিব কাৰণ মোৰ দেউতা এজন শিক্ষক আছিলে মোৰ মায়ে গৰাকী শিক্ষয়িত্ৰী হয় আৰু মই শিক্ষকৰ ঘৰৰ পৰা বিলং কৰোঁ দেউতা আমাৰ লগত আশীৰ্বাদ মোৰ ওপৰত আছে মোৰ বন্ধু যিখিনি সত্য আছে সেইসকলৰ আশীৰ্বাদ মোৰ মূৰত আছে মোৰ দেউতা আছে ভগৱানে মোক আশীৰ্বাদ কৰে গতিকে মই জীয়াই থাকিম আৰু গতিকে মই আগবাঢ়ি যাম মই আগুৱাই যোৱাটো বিচাৰোঁ সদায় আগুৱাই যোৱা বহুত বহুত ধন্যবাদ আপোনালোকক শেষলৈ চোৱাৰ বাবে আৰু কথা ক'ব হয়তো পৰা নাই কিয়নো মোৰ জানি আপোনালোকে চাগে নাজানে কিন্তু মই কোৱা নাই মানসিকভাৱে মই খুব ডিষ্টাৰ্ব হৈ আছোঁ এইকেইদিন নহয় মোৰ বেছি বহুত জানুৱাৰীৰ পৰাই দেউতাৰ হৈ থকা কাৰণে কম বাৰু কি বেমাৰ যে দিলে শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নতুন এটি ইণ্টাৰভিউ বা ব্লগৰ সৈতে লগ কৰাৰ বাবে